কি হৈছে বে তোৰ? নিচা হৈছে নিচা, তোৰ নিচা হৈছে তোৰ, মোৰ নহয়। মোৰ কেনেকে নিচা হব? হা মইতো তোৰ নিচা আলটু ফাল্টু বকা নাই। সঁচা কথা কলে নিচা লাগে। হা মদাহী, মই কৈছো নহয় তোৰ নিচা হৈছে। মোৰ হোৱা নাই, নাই মোৰ নিচা। নিচা নহলে মাষ্টৰৰ পুতেকে চিঞৰি চিঞৰি ৰাস্তাত এনেকে কথা কয়। সন্মানৰ কথা, আত্মসন্মানৰ কথা। মোক কি লাগে জান? এইফালে 1 লাখ, এইফালে 1 লাখ, ইয়াত 1 লাখ, ইয়াত 1 লাখ, ইয়াত 1 লাখ। কিন্তু কি জান, তহঁতৰ লগত থাকিলে মোৰ একো নহয়। এইফালে নীল, এইফালে নীল, এইফালে নীল, এইফালে নীল, আৰু পকেটত আছে এইটো বটা 10 টকীয়া। নিচা লাগা। তোৰ নিচা হৈছে, তই আউট। ভাত খাই হৈ থাক। যা বাই, গুড নাইট, চি ইউ। কাইলৈ লগ পাম দেই। ঠিকেই, মোৰ নিচা হৈছে চালা। মদাহী মই, মাষ্টৰৰ পুতেক। হা কি কৰিম? শুনিলো বেকাৰ চালা। কি কৰিম মই? মোৰো মন যায়, বহুত মন যায়, চব কৰিবলৈ মন যায়। চালা একো নোৱাৰো চালা, বহুত মন যায়। মন যায় মা, তোমালোকক সুখত দেখিবলৈ, তোমালোকৰ মুখত হাঁহি দেখিবলৈ বহুত মন যায়। দেউতা যাতে মোক লৈ গৌৰৱ কৰিব পাৰে, তেনেকুৱা কিবা এটা কৰিবলৈ মন যায়। মমিক ভাল ল'ৰাটোৰ লগত বিয়া দিবলৈ মন যায়। বহুত সপোন, এদিন চব সঁচা কৰিম। মই মাত্ৰ এটাহে হেৰুৱাইছো, চব ঠিক হৈ যাব এদিন। তই চিন্তা নকৰিবি, চব ঠিক হৈ যাব, চব। তপন যে এতিয়াও ধৈৰ্য ধৰি আছে, সেয়াই বহুত। এজনৰ ইনকামত যে গোটেই ঘৰখন চলিছে, সেইটো কাৰো খবৰ নাই। ইনকাম কেইসাজ খাই কি? ইনকামৰ কথা যে কোৱা। আৰু দেউতা ঢুকোৱাৰ পাছত দাদাই চাকৰিটো নোপোৱা হলে সিও আমাৰ নিচিনা বেকাৰেই হলহেঁতেন। ইনকাম, তই ঘৰ এৰি কোৱাৰ্টাৰলৈ গুচি যা। এনেও ঘৰটো ৰাখিছ নহয় সজাই পৰাই। আমি চাম ঘৰ, ভাড়া দিম আৰু দুইটা চলিও থাকিম। ইনকামৰ কথা। আৰে ঘৰটোততো এওঁৰো ভাগ আছে। এতিয়া ভাগত ধৰিলে, ইমানতে হেঁপাহ নপলাল। ঠিক আছে, তেনেহলে মাটিখিনি বিক্ৰী কৰি দে। আৰে মাটি আকৌ কিয় বিক্ৰী কৰিম? সেইটো আমাৰ কথা। তই নোৱাৰে যদি ক, মোৰ হাতত কাষ্টমাৰ আছে, কেছ টকা দি খাচ মাটি কিনি দিব। আৰু তই এই দেউতাৰ কথা কৈ চেণ্টি ফালে হেল বহুত হৈ গল। বছ 4.5 লাখ টকা পাম আৰু 1.5 লাখ কৈ তিনিওটাই ভগাই লম। তপন, ঠিক টাইমত আহি ওলাইছহি তই। মই দাদাক কৈছো আমাৰ মাটিখিনি বিক্ৰী কৰি দিয়াৰ কথা। মোৰ হাতত কাষ্টমাৰো আছে, আৰু যদি দাদাই নিজে ৰাখিব খোজে ৰাখ। তোক মোক বিজনেছৰ কাৰণে টকা দিলেই হ'ল, বুজিছে নাই? যিদিনাখনে ঘৰলৈ আহিব সেইদিনাখনে কেৱল কাজিয়া কৰিবহি। এতিয়া তপনকো ওচৰ পাইছে। এইটো ওচৰত হোৱাৰ কথা নহয়। সি আৰু কিমান দিন তোমালোকৰ কেটেৰা চেঙেৰা খাব? সিও মই ইয়াত অবাবত সময় নষ্ট কৰিবলৈ অহা নাই। দাদা, মই তোক কৈ গলো, তই এই ঘৈণীয়েৰৰ কথা মতে চলিবলৈ এৰ। আজিৰ পৰা মই তোক এমাহ সময় দিলো, হয় ৰঙামাটি নহয় গুৱাহাটী। পিছত কিন্তু মোক নুদুখিবি।